নমস্কাৰ এএন টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়াইছো আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। অসমৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ পল্টন বজাৰস্থিত জলসম্পদ ভৱনত উত্তাল প্ৰতিবাদ। শিৱসাগৰ ন্যায়িক দণ্ডাধিকাৰ আদালতত অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু বিজেপি নেতা ময়ূৰ বৰগোহাঁই। অসম বিধানসভাৰ ৰুল 11 সংশোধন কৰি নামাজৰ বাবে থকা বিৰতিৰ বিলুপ্তি। আজি অন্তিমবাৰৰ বাবে নামাজ বিৰতি দিয়াৰ লগতে আজিৰে পৰা এই নিয়ম নাথাকিব বিধানসভাত। এতিয়া বিতং বাতৰি। অসমৰ বান আৰু গৰাখহনীয়াৰ সমস্যা সমাধানৰ দাবীত ডিব্ৰুগড়ত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আজি পল্টন বজাৰস্থিত জলসম্পদ ভৱনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ গৰাখহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা চূড়ান্তভাৱে ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰিছে আছুৱে। অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ সমাধানৰ দাবীত ডিব্ৰুগড়ত আছুৰ প্ৰতিবাদ। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আজি পল্টন বজাৰস্থিত জলসম্পদ ভৱনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ গৰাখহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা চূড়ান্তভাৱে ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰিছে আছুৱে। কেৱল কমিছনৰ কাৰণে গৰাখহনীয়া প্ৰতিৰোধৰ ধন আবণ্টন দি প্ৰতিৰোধ ব্যৱস্থাৰ নামত চৰম ভেকু ভাওনা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আনহাতে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নোৱাৰাক লৈও ক্ষোভ প্ৰকাশ কৰিছে। অন্যান্য ৰাজ্যত বানপানী হোৱাৰ লগে লগে বাজেটত হাজাৰ হাজাৰ কোটি টকা তেখেতসকলে পেকেজ ঘোষণা কৰে, কিন্তু অসমত যেতিয়া বানপানী হয় তেতিয়া কেৱলমাত্ৰ অসমৰ ৰাইজক সাহায্য প্ৰদানৰ আশ্বাস প্ৰদান কৰে। এনেকুৱা মাহিয়াই দৃষ্টিৰে চোৱা এই কেন্দ্ৰীয় চৰকাৰখনক আমি ক'বলৈ বিচাৰিছো, অতি শীঘ্ৰে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধান কৰে। অসমত এটা ব্যাপক বিভাগ আছে, জলসম্পদ বিভাগ। এই জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে বছৰৰ 8 মাহে তেখেতসকলে শুই থাকে। বছৰ 8 মাহে শুই থাকে আৰু 4 মাহ যেতিয়া বানপানী হয়, বৰষুণ হয়, তেতিয়া 4 মাহে তেখেতসকলে বিভিন্ন অঞ্চলসমূহত আমি দেখিবলৈ পাওঁ। গতিকে এই জলসম্পদ বিভাগত যিসকল বিষয়া কৰ্মচাৰী ঠিকাদাৰ দালালি আছে তেখেতসকলক আমি আহ্বান জনাইছো যে সময় থাকোঁতে তেখেতসকলে অসমত থকা ডিব্ৰুগড় জিলাত থকা যিবোৰ মুঠাৰিসমূহ আছে এই মুঠাৰিসমূহ পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যিসমূহ অঞ্চলত এতিয়া গৰাখহনীয়া আছে, গৰাখহনীয়া সমস্যা সমাধান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো। অন্যথা কিন্তু বিষয়া কৰ্মচাৰীসকলৰ ওপৰতো কিন্তু আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হম। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰ্জুন চেত্ৰী আৰু আছুৰ সাংগঠনিক সম্পাদক বুলবুল দত্তৰ নেতৃত্বত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰীলৈ এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আমি ছাত্ৰ সন্থা বা অসমৰ জনসাধাৰণে বাৰে বাৰে এই কথা উত্থাপন কৰি আহিছো, কিন্তু এই বান আৰু গৰাখহনীয়া সমস্যাটো কেন্দ্ৰীয় চৰকাৰে অসমক কেৱল মাহিয়াই দৃষ্টিৰে চোৱাতে পৰিণত হৈছে। কাৰণ যেতিয়া অসমত বান আৰু গৰাখহনীয়া হয় সেই সময়তে কিন্তু এই কেন্দ্ৰীয় চৰকাৰে ডাবল ইঞ্জিন চৰকাৰখনে কেৱল বিহাৰত তেওঁলোকে পেকেজ ঘোষণা হাজাৰ হাজাৰ কোটি টকা পেকেজ ঘোষণা কৰে, কিন্তু অসমত কিন্তু এনেকুৱা ধৰণৰ কোনো ধৰণৰ সহযোগিতা তেওঁলোকে আগ নাপায়, কেৱল আশ্বাসতে তেওঁলোকে সীমাবদ্ধ থাকে। গতিকে আমি ছাত্ৰ সন্থাই দাবী কৰি আহিছো, বিভিন্ন সময়ত দাবী কৰিছো যে এই সমস্যাটো আমাক স্থায়ী সমাধান লাগে। এনেকুৱা এটা পৰিৱেশ হয় যেতিয়া বাৰিষা কাল সময় হয়, সেই সময়ত তেওঁলোকে কেৱল যিবিলাক জিঅ' বেগ আৰু পাকুপাইনৰ জৰিয়তে তেওঁলোকে মহাবাহু ব্ৰহ্মপুত্ৰক ৰুধিবৰ কাৰণে বা এই মূল সমস্যাটো বান গৰাখহনীয়া সমস্যাটো সমাধান কৰিবৰ কাৰণে তেওঁলোকে তৎপৰ হয়। অতিকৈ দুৰ্ভাগ্যজনক কথা। আটাইতকৈ আচৰিত কথা, ডিব্ৰুগড় চহৰত এই বানপানীৰ সময়ছোৱাত কেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হয়। সমগ্ৰ চহৰখন বানত বিধ্বস্ত হৈ যায়। এই চহৰখনৰ যিবিলাক যিটো ডিটিপি যিটো ড্ৰেইন আছে, এই ড্ৰেইনটোত 19 মিটাৰ বহল হ'ব লাগে। পানী ওলাই যাবৰ কাৰণে যিটো চিষ্টেম থাকে এই চিষ্টেমটোৰ ক্ষেত্ৰত এনেকুৱা হৈছে ইয়াত অবৈধভাৱে বহুতো গৃহ বনাইছে। এই ক্ষেত্ৰত চৰকাৰৰ কোনো ভূমিকা নাই। এই অবৈধ যিবিলাক গৃহ বনাইছে এইবিলাক বন্ধ কৰাৰ ক্ষেত্ৰত বা ইয়াক উত্থাপন কৰাৰ ক্ষেত্ৰত উচ্ছেদ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আমি সদৌ ছাত্ৰ সন্থাই বাৰম্বাৰ আন্দোলন কৰোঁ এই গৰাখহনীয়াৰ ওপৰত, কিন্তু ডিব্ৰুগড় চহৰত আজিৰ দিনলৈকে কিন্তু বানমুক্ত
আমি শৰৎ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো জলসম্পদ মন্ত্ৰী আছে মন্ত্ৰীগৰাকীক কিন্তু আমি স্পষ্ট বাৰ্তাৰে অৰিহণা জনাইছো আপোনালোকে যদি গৰাখহনীয়া যদি ৰাষ্ট্ৰীয় গৰাখহনীয়া হিচাপে যদি আপোনালোকে তেনেহ'লে কিন্তু অসমৰ ৰাইজে আপোনাক ক্ষমা নকৰিব আৰু ডিব্ৰুগড় ৰাইজে কিন্তু আপোনাক দিব যি আপোনাৰ অহা যোৱা আপোনাক বন্ধ কৰি দিব লাগিব আমি ডিব্ৰুগড় বাকী ৰাইজে কিন্তু আমি হাতত ল'ম কিন্তু এই কথা স্পষ্ট নিউজ ডেস্ক AN টেলিভিজন এটা বিশেষ ভিডিঅ'ক লৈ চৰ্চাত আছিল বিজেপি নেতা ময়ূৰ বৰগোহাঁই বিৰুদ্ধে বৰপেটাত ৰুজু হৈছিল দুটাকৈ গোচৰ তাৰ পিছত এই বিষয়টোক লৈ সৰব হৈছিল অখিল গগৈ দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰা শিৱসাগৰত অখিল গগৈ দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু বিজেপি নেতা ময়ূৰ বৰগোহাঁইৰ শিৱসাগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ৰুজু গোচৰ এটা বিশেষ ভিডিঅ'ক লৈ চৰ্চাত আছিল বিজেপি নেতাগৰাকীৰ নাম ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে বৰপেটাত ৰুজু হৈছিল দুটাকৈ গোচৰ তাৰ পিছত এই বিষয়টোক লৈ সৰব হৈ পৰিল অখিল গগৈ দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰা গোচৰ ৰুজু কৰিছোঁ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ ওপৰত শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈৰ ওপৰত আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ওপৰত যিটো তেওঁলোকে মিছা অভিযোগ আনিছে তাৰ ওপৰত আমি ডিফেমেশ্যন কেছ তেওঁলোকে যিটো মিছা অভিযোগ আনিছে আৰু তেওঁলোকে মিছা অভিযোগৰ যোগেদি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰা যি পৰিৱেশ সৃষ্টি কৰিছে তাৰ ওপৰত আমি গোটেইখিনি ৰাখিছোঁ আৰু 4টা বজাত আমি প্ৰেছ মিটো ৰাখিছোঁ এইটো যে সম্পূৰ্ণ তেওঁলোকে ভুল তথ্যৰে গোটেইখিনি যে ৰাইজৰ আগত দাঙি ধৰিছে সেইখিনি আমি গোটেইখিনি প্ৰমাণিত কৰি দিম যিহেতু মই ভাৰতীয় জনতা পাৰ্টীৰ দায়িত্বত আছোঁ গোটেই বিষয়বস্তুটো মই চালি জাৰি চাই আছোঁ কোনে কি কৈছে কি নাই কোৱা আৰু কোনটো আধাৰত তেওঁলোকে গোটেই কথাখিনি কৈ আছে আৰু ইতিমধ্যে তেওঁ দুখন এজাহাৰ ৰুজু হৈছে এখন এজাহাৰ কথাৰ কোনো উল্লেখ কৰা নাই যিখন প্ৰথম এজাহাৰ আছিলে তাততো কাৰো নামেই উল্লেখ নাই না পইচাৰ কথা আছে না মোৰ নামৰ কথা আছে কোনো একো উল্লেখেই নাই দ্বিতীয় এজাহাৰখন সম্পূৰ্ণ মেনুপুলেট কৰি তেওঁলোকে ৰুজ কৰিছে গতিকে সেই সন্দৰ্ভত সম্পূৰ্ণ তথ্য সহকাৰে মই প্ৰেছ মিটত দাঙি ধৰিম প্ৰথমখন FIR যিখন তেওঁলোকে তাত দিছিলে সেই FIRখনত মোৰ নামো নাই তাত কোনে কি কয় পইচাৰ কথাও নাই তাত সম্পূৰ্ণভাৱে লিখা আছে যে তেওঁলোকে 1.5 মাহে হৈছিলে ইয়াত অহা আৰু তাৰপিছত সম্পূৰ্ণ মেনুপুলেট কৰি মেলি আৰু এখন এজাহাৰ দিছে আৰু এজাহাৰ দিয়াখনত মই আমি ৰহস্য গোন্ধ পাইছোঁ আৰু এইখিনি সম্পূৰ্ণ তথ্য সহকাৰে আমি দাঙি ধৰিম আমি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ওপৰত দিছোঁ আমি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ওপৰত আৰু কি কয় ভূপেন বৰাৰ ওপৰত তাৰমানে প্ৰথম এখন এজাহাৰ দিছিলে প্ৰথম এজাহাৰখনত কোনো ধৰণৰ তেনেকুৱা মোৰ কথা বা পইচা দিয়াৰ কথা বা সাম্প্ৰদায়িক সংঘৰ্ষৰ একো কথাই উল্লেখেই নাই আৰু তাৰ দ্বিতীয় দিনা আৰু এখন এজাহাৰ দিছে আৰু সম্পূৰ্ণ এখন তেওঁলোকে মানে এক পৰিকল্পিতভাৱে তেওঁলোকে এজাহাৰখন দিছে তাত তেওঁলোকে বন্ধুক বাৰুদৰ কথা কৈছে প্ৰথম এজাহাৰখনত তেনেকুৱা বাঁহৰ কিবা আৰু বেতৰ মাৰিছে বুলি কৈছে কিন্তু সম্পূৰ্ণ দ্বিতীয় এজাহাৰখনত বন্ধুকৰ পৰা আদি কৰি তৰোৱাল আদি একদম চব কথা লিখি দিছে আৰু এই ধৰণে যিধৰণে একদম সম্পূৰ্ণ পৰিকল্পিতভাৱে গোটেই বিষয়বস্তুটো আচলতে উলিয়াই দিয়া হৈছে যিহেতু আমাৰ শিৱসাগৰ জিলাৰ যিখিনি জাতি জনগোষ্ঠী আছিলে 30টা জাতি জনগোষ্ঠীয়ে আমাৰ বজাৰ আৰু আমাৰ পথাৰৰ উদ্দেশ্যে খিলঞ্জীয়া অস্তিত্ব ৰক্ষা যি সংগ্ৰাম শিৱসাগৰৰ পৰা আৰম্ভ কৰিছিলে এই সংগ্ৰামখন সম্পূৰ্ণ বিফলে পৰিচালিত কৰিবৰ কাৰণে এই ধৰণৰ তেওঁলোকে মানে পৰিকল্পিত পৰিৱেশ সৃষ্টি কৰিছে আমি গোটেইখিনি তথ্য সহকাৰে দিম আমি তথ্য নিদিলে হয়তো আধৰুৱা হৈ যাব যিহেতু আমি সম্পূৰ্ণ তথ্য সহকাৰে গোটেই কথাখিনি আমি 4টা বজাত প্ৰেছ মিটত দিম সেইখিনি আমি তথ্য সহকাৰে দিম দেৱব্ৰত শইকীয়াই এইখিনি কথা কৈছে দেৱব্ৰত শইকীয়াই ইমান কথাখিনি কৈছে ইমান জোৰে জোৰে কৈ আছে যি সময়ত অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত তেওঁলোকে বিধানসভাত যি ধৰণে ৰোল প্লে' কৰিবলৈ আহিলে এই গোটেই বিষয়বস্তুখিনি ফালৰ পৰা ফালৰি কাটি আহি ডিঙত যি ধৰণে নাবালিকা কিশোৰীক ধৰ্ষণ কৰা হ'ল এই কথাখিনি তাত স্থান নাপায় সম্পূৰ্ণ গোটেই কথাটো ফালৰি কাটি আহি তেওঁলোকে শিৱসাগৰ কেন্দ্ৰিক কৰি গোটেই বিষয়টো উত্থাপন কৰিছে গতিকে মই গোটেইখিনি তথ্য ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য পৰিণত হৈ গোটেই কথাখিনি কোৱা হৈছে আৰু ভূপেন বৰাই আগবাঢ়ি একো নাজানে মাজতে সেইখিনি সোমাই দিছে ব্যুৰো ৰিপৰ্ট AN টেলিভিজন আহিছো পৰৱৰ্তী বাতৰিলৈ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বুধবাৰে অনুষ্ঠিত প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহৰ গোট চমুকৈ PFI অংশীদাৰী দেশসমূহৰ এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে অধিৱেশনৰ মন্ত্ৰীগৰাকীয়ে প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ দেশৰ লগতে আঞ্চলিক নেতাসকলৰ সৈতেও মত বিনিময় কৰে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বুধবাৰে অনুষ্ঠিত প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহৰ গোট চমুকৈ PFI অংশীদাৰী দেশসমূহৰ এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে 53 সংখ্যক প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ দেশৰ নেতাসকলৰ এই অধিৱেশনত মন্ত্ৰীগৰাকীয়ে ভাৰত চৰকাৰৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰে এই অধিৱেশনত মন্ত্ৰীগৰাকীয়ে প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ দেশৰ লগতে আঞ্চলিক নেতাসকলৰ সৈতেও মত বিনিময় কৰে এই সভাত ভাৰতৰ লগতে দক্ষিণ কোৰিয়া আমেৰিকা জাপান নৰৱে ফ্ৰান্স আদিকে ধৰি প্ৰায় 21খন দেশে অংশগ্ৰহণ কৰে
আলোচনাত অংশ লৈ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰশান্ত মহাসাগৰীয় দ্বীপ দেশসমূহৰ উন্নয়নমূলক আকাংক্ষা আৰু জলবায়ু পৰিৱৰ্তনক লৈ দেশসমূহৰ একত্ৰিত প্ৰচেষ্টা তথা প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাৰ সন্দৰ্ভত বক্তব্য ৰাখে। অধিৱেশনত ভাষণ প্ৰদান কৰি প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ দেশসমূহৰ উন্নয়নমূলক আশা আকাংক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ বাবে ভাৰতে চলাই থকা প্ৰচেষ্টাসমূহ দৃঢ়তাৰে উল্লেখ কৰে। নিউজ ডেস্ক AN টেলিভিজন। এইখিনিতে সময় দিছো বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি লৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। ধুবুৰীত সাংবাদিক সেলিম শেখ আৰু সাহিল শেখক আক্ৰমণ। সিন্ডিকেট বাহিনীৰ বিৰুদ্ধে বাতৰি কৰাৰ বাবে বিকিৰ নেতৃত্বত এটি দলে সাংবাদিক সেলিম শেখ তথা সাহিল শেখক দলবদ্ধভাৱে আক্ৰমণ কৰে। আক্ৰমণত গুৰুতৰভাৱে আহত হয় সাংবাদিক সেলিম শেখ। সিন্ডিকেট বাহিনীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী সাংবাদিকদ্বয়। সিন্ডিকেট বাহিনীৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগী সাংবাদিকৰ। সিন্ডিকেট বাহিনীৰ বিৰুদ্ধে বাতৰি কৰাৰ বাবে বিকিৰ নেতৃত্বত এটি দলে সাংবাদিক সেলিম শেখ তথা সাহিল শেখক দলবদ্ধভাৱে আক্ৰমণ কৰে। আক্ৰমণত গুৰুতৰভাৱে আহত হয় সাংবাদিক সেলিম শেখ। কিছুদিন পূৰ্বে বিকিৰ এখন নিষিদ্ধ বয়লাৰ ভৰ্তি বাহন ধুবুৰী আৰক্ষীয়ে জব্দ কৰিছিল। সেই বাতৰি সাংবাদিকজনে কৰাৰ বাবে দলবদ্ধ আক্ৰমণৰ সন্মুখীন হ'ল সাংবাদিকজন। ধুবুৰী সদৰ আৰক্ষী থানাত বিকি আৰু আন কেইবাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে। ইপিনে দেশী জনগোষ্ঠীয় যুৱ মঞ্চৰ লগতে ঘটনাৰ সন্দৰ্ভত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিৰ সভাপতি আফজালুৰ ৰহমানৰ প্ৰতিক্ৰিয়া। আনপিনে এই ঘটনাক কেন্দ্ৰ কৰি সদৌ অসম সাংবাদিক মঞ্চৰ কেন্দ্ৰীয় সমিতি আৰু ধুবুৰী জাৰ্নেলিষ্ট এছ'চিয়েশ্যনে ধুবুৰী আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি অভিযোগ দাখিল কৰে। মই এটা বাতৰি সংগ্ৰহ কৰিব গৈছিলোঁ। সেই সময়ছোৱাত ধুবুৰী সদৰ থানাৰ সন্মুখত কিছু লোকে আহি তেওঁলোকে ক'লে যে আমাৰ এগেইনষ্টত আপুনি বাতৰি কৰিছে, তো এই বাতৰিটো আপোনাৰ কি হিচাপত কৰিছে। তেখেতক মই ক'লোঁ যে আপুনি কোনটো চেনেলত ওলাইছে, কৈছে আছাম টক্স। মই প্ৰথম ক'লোঁ যে মইতো আছাম টক্সৰ সাংবাদিক নহয়, নহয় আপুনি কৰিছে বুলি বেলেগে কৈছে। মই যে কৰিছোঁ এইটো আপোনালোকে প্ৰমাণ দিব লাগিব। তেওঁলোকে প্ৰমাণ দিব নোৱাৰি ক'লে যে ঠিক আছে, এই বস্তুটো আপোনালোকে এতিয়া আমাক এটা পজিটিভ ষ্টৰি এটা কৰি দিব লাগে। তো মই ক'লোঁ ঠিকে আছে, আপোনালোকে যদি পজিটিভ ষ্টৰি যদি কৰিবই লাগে, মই ক'লোঁ ধুবুৰী নিউমাৰ্কত তেওঁলোকে মোক লৈ গৈ কথা ক'বলৈও মোক সময় নিদিলে। মানে প্ৰায় বিকিৰ নেতৃত্বত প্ৰায় 50-60জনীয়া এটা দলে 50-60জন দলে মোক ঘেৰি ধৰিছে, কিন্তু তেওঁলোকে মোক আক্ৰমণ কৰা নাই। কিন্তু বিকিৰ লগতে 3-4জনে মোক আক্ৰমণ কৰিলে, বেয়াকৈ প্ৰহাৰ কৰিলে, মাৰিলে। মৰাৰ পিছত তেওঁলোকে মোক বহাই ক'লে যে কিমান টকা লাগিব, ধন দাবী কৰিছোঁ বুলি অমুক তমুক ভিডিঅ'টো কৰিলে। প্ৰথম অৱস্থাত হৈছে যে বিকি নামৰ মানুহজনক মই চিনিয়ে নাপাওঁ। বাতৰিটো ময়ো কৰা নাই। আজিৰ পৰা এসপ্তাহ আগত বিকিৰ এখন ব্ৰইলাৰৰ গাড়ী ধৰিছিল ধুবুৰী আৰক্ষী ধৰাৰ পাছত এই বাতৰিটো আমি কৰাৰ পিছত এই 7 দিনৰ পৰা এটা আক্ৰোশমূলক হৈ আছিল মোৰ ওপৰত। তে কিবা কাৰণত মোক মানে মাৰিব লাগে। তাৰপিছত তেওঁলোকে কালি এই ঘটনাটো কৰাৰ পিছত মোক কালি মাৰধৰ কৰাৰ পিছত বেয়াকৈ প্ৰহাৰ কৰাৰ পিছত ধুবুৰী আৰক্ষী আহি মোক উদ্ধাৰ কৰাৰ পাছত মই ইতিমধ্যে এজাহাৰ দাখিল কৰিছোঁ ধুবুৰী সদৰ থানাত। গৰু ম'হ আৰু ব্ৰইলাৰ চেণ্ডিকেটৰ যি চেণ্ডিকেট বাহিনী আছে, চেণ্ডিকেট বাহিনীয়ে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল 2জন সাংবাদিকক। নিকা সংগঠিত কৰা হৈছিল ধুবুৰীত। এই যি চেণ্ডিকেট বাহিনীৰ যি দৌৰাত্মক ধুবুৰীত আমি অতিষ্ঠ হৈছোঁ। আৰু প্ৰথমতে ক'ব বিচাৰিছোঁ যে সদৌ অসম সাংবাদিক মঞ্চই এই কাল্পিতসকলৰ যি কৰ্মকাণ্ডক আমি তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ। আৰু সদৌ অসম সাংবাদিক মঞ্চই যিহেতুকে ইতিমধ্যে যি 2গৰাকী সাংবাদিকক যি প্ৰহাৰ কৰা হৈছিল, এই 2গৰাকী সাংবাদিক ইতিমধ্যে ধুবুৰী সদৰ থানাত ইতিমধ্যে এখন এজাহাৰ দাখিল কৰিছে।
আৰু দেখিবলৈ পোৱা গৈছে যিহেতুকে সাংবাদিকৰ আজিকালি নিৰাপত্তা নাইকিয়া হৈছে। আমি দাবী উত্থাপন কৰিছোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি অনুৰোধ কৰিছোঁ যে আপুনি সাংবাদিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত আপুনি ব্যৱস্থা গ্ৰহণ কৰক। ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ যে ব্ৰইলাৰ চেণ্ডিকেট বা গৰুৰ চেণ্ডিকেট বা যি মহৎ চেণ্ডিকেট ধুবুৰীত চলি আছে ৰমৰমীয়া বেহা, তত্ত্বৰ ভিত্তিত বাতৰি পৰিৱেশন কৰিলে সাংবাদিকসকলক পিছত সাংবাদিকসকলৰ ওপৰত ভুৱা কেছ জাপি দিয়া হয় যে আমাৰ ধন দাবী কৰিছে বুলি। এই বস্তুটো কমন ভাষাটো অসমৰ পৰা নাইকিয়া হ'ব লাগে। আৰু আমি দাবী উত্থাপন কৰিছোঁ যে সাংবাদিকৰ ক্ষেত্ৰত যি কিছুমান আছে, যিসকল আছে তেনেকুৱা ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। আমাৰ ক'বলগীয়া একো নাই। যি কাণ্ড কৰ্মকাণ্ডে কাল্পিতসকলে কৰিছে, আমি দাবী উত্থাপন কৰিছোঁ আৰক্ষী অধীক্ষক মহোদয়, ধুবুৰী সদৰ থানা অচি মহোদয়ক আমি অনুৰোধ কৰিছোঁ অতি সোনকালে যি কাল্পিতসকল আছে সেই কাল্পিতসকলক গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। কালি ৰাতি যিটো ঘটনা আমাৰ ধুবুৰী টাউনত ঘটিছে, আমাৰ সুদক্ষ সাংবাদিক, নিৰ্ভীক সাংবাদিক চেলিম শ্বেখৰ ওপৰত যিটো তালিবানী কায়দাত পৰ্যাপ্ত কৰি ঘৰত আবদ্ধ কৰি যেনেকৈ প্ৰহাৰ কৰিলে, এইটো একচুৱেলি গৰিহণাযোগ্য। আৰু আমি ভাবোঁ এইটো ভাৰতীয় আমাৰ যিটো সংবিধান আছে তাৰ ওপৰত আঘাত। সংবিধানৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সাংবাদিকক। এই সাংবাদিকৰ ওপৰত আঘাত সানাৰ কাৰণটো হ'ল যিটো সঁচা নিউজ বা সঁচা মানে বাতৰি সেইটো ছপাই ৰখাৰ কাৰণে, সেইটো দবাই ৰখাৰ কাৰণে তাৰ এগেইনষ্টত আমি দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ পৰা এক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু লগতে ধুবুৰী পুলিচক অলৰেডি এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। এই এজাহাৰৰ ওপৰত তদন্ত কৰি দোষীক অনতিপলমে কৰায়ত্ব কৰি যাতে শাস্তি দিয়া হয় তাৰ কাৰণে আমি ধুবুৰী পুলিচক লগতে অসম পুলিচক আমি অনুৰোধ জনাম। লগতে বিগত কেইবা বছৰৰ পৰা আমি উপলব্ধ কৰিছোঁ অসমৰ বিভিন্ন অঞ্চলত সাংবাদিকৰ ওপৰত মানে প্ৰহাৰ, এইটো কিবা এটা নতুন বেহা বা বিজনেছ হৈছে যেন লাগিছে মোক। ইয়াৰ পিছত সৰু সুৰা মানুহ নহয়, যিটো চিণ্ডিকেট ৰাজৰ বিৰুদ্ধে, ব্ৰইলাৰৰ চিণ্ডিকেট ৰাজৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰাৰ পিছত চেলিম শ্বেখৰ ওপৰত বা আমাৰ আৰু এজন সাংবাদিকৰ ওপৰত যিটো প্ৰহাৰ কৰিলে, এইটো ইয়াতে সূচায়। আৰু মই একদম 100% চিয়'ৰ যে সেই সৰু সুৰা মাছবোৰক ধৰিবলৈ গ'লে বহুত ডাঙৰ ৰৌ বৰালি ইয়াতে ওলাব। বহুত ডাঙৰ নেতা পালি নেতা ইয়াত জড়িত হৈ আছে, বহুত ডাঙৰ বিজনেছমেন ইয়াত জড়িত হৈ আছে। মই আজি এই নিউজৰ জৰিয়তে আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত ছাৰক মই অনুৰোধ জনাম যাতে এনেকৈ আমাৰ সাংবাদিকৰ সুৰক্ষাটো ওপৰত অলপ ধ্যান দিয়ে। অন্যথাই আজিকালি যিটো অৱস্থা হৈছে, সঁচা বাতৰি প্ৰকাশ কৰিলে হয়তো সিহঁতৰ জীৱনৰ প্ৰতিও ভাবুকি এটা আহিছে যেন মোৰ অনুভৱ হৈছে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আহিছোঁ অন্য এক বাতৰিলৈ। অসম বিধানসভাৰ ডাঙৰ সিদ্ধান্ত, ৰুল 11 সংশোধন কৰি নামাজৰ বাবে থকা বিৰতিৰ বিলুপ্তি। এতিয়াৰে পৰা নামাজৰ বাবে নাথাকিব বিৰতি। শুকুৰবাৰে 11:30 পৰা নামাজৰ বাবে বিৰতি দিছিল অসম বিধানসভাই, কিন্তু আজি অন্তিমবাৰৰ বাবে নামাজ বিৰতি দিয়াৰ লগতে আজিৰে পৰা এই নিয়ম নাথাকিব বিধানসভাত। অসম বিধানসভাৰ ডাঙৰ সিদ্ধান্ত, ৰুল 11 সংশোধন কৰি নামাজৰ বাবে থকা বিৰতিৰ বিলুপ্তি। সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰে অসম বিধানসভাই। এতিয়াৰে পৰা নামাজৰ বাবে নাথাকিব বিৰতি। শুকুৰবাৰে 11:30 পৰা নামাজৰ বাবে বিৰতি দিছিল অসম বিধানসভাই, কিন্তু আজি অন্তিমবাৰৰ বাবে নামাজ বিৰতি দিয়াৰ লগতে আজিৰে পৰা এই নিয়ম নাথাকিব বিধানসভাত। এই সিদ্ধান্তৰ পিছতে পূৰ্বৰ দৰে বিধানসভাৰ নামাজৰ সময় বাহাল ৰাখিবলৈ আহ্বান জনায় ধিঙৰ বিধায়ক আমিনুল ইছলামে। তেওঁ কয়, মুছলমানসকলক প্ৰাৰ্থনা কৰিব দিব নিবিচাৰে বিজেপিৰ একাংশ বিধায়কে। বিজেপি বিধায়কৰ এয়া অসহিষ্ণুতাৰ পৰিৱেশ সূচনা কৰাৰ লক্ষ্য। বিধায়ক ৱাজেদ আলী চৌধুৰীয়েও এই সিদ্ধান্তৰ বিৰোধিতা কৰে। নিউজ ডেস্ক AN টেলিভিজন। বাক্সাৰ হালবাৰী মহকুমা আৰক্ষী বিষয়া নীলোৎপল শইকীয়াৰ নেতৃত্বত আৰক্ষীয়ে এক অভিযান চলাই হালবাৰী মহকুমাৰ অন্তৰ্গত গধূলি বজাৰ আৰু খুচৰাবাৰীৰ পৰা 2জন তীৰ ব্যৱসায়ীক কৰায়ত্ব কৰে। সম্প্ৰতি 2জনকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
বাক্সাৰ হালবাৰী মহকুমা আৰক্ষী বিষয়া নীলোৎপল শইকীয়াৰ নেতৃত্বত আৰক্ষীয়ে এক অভিযান চলাই হালবাৰী মহকুমাৰ অন্তৰ্গত গধূলি বজাৰ আৰু খুচৰাবাৰীৰ পৰা দুজন তীৰ ব্যৱসায়ীক পৃথকে কৰায়ত্ব কৰে। তপেশ্বৰ দাস নামৰ লোকজনে তীৰৰ অনলাইন টিকট বিক্ৰী কৰি থকাৰ সময়ছোৱাতেই আৰক্ষীয়ে দাসক কৰায়ত্ব কৰে। তীৰ ব্যৱসায়ী তপেশ্বৰ দাসৰ পৰা তীৰৰ অনলাইন টিকট বিক্ৰী কৰা এটা মোবাইল হেণ্ডছেট আৰু ১৬৪০ টকা নগদ ধন জব্দ কৰিছে। আনহাতে হালবাৰী মহকুমাৰ গোবৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত খুচৰাবাৰী দৈনিক বজাৰত খুচৰাবাৰী গাঁৱৰে জুলহাছ আলী নামৰ তীৰ বিক্ৰেতাজনে অনলাইনত তীৰৰ টিকট বিক্ৰী কৰি থকা অৱস্থাতেই আৰক্ষীয়ে হাতেলোতে আটক কৰে। তীৰ বিক্ৰেতা জুলহাছ আলীৰ পৰা অনলাইনত তীৰৰ ব্যৱসায় চলোৱা মোবাইল হেণ্ডছেট এটা আৰু ৮৯০ টকা নগদ ধন জব্দ কৰিছে আৰক্ষীয়ে। সম্পত্তি দুয়োজনকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। মই মানে যাই আছিলোঁ, পিছত ছাৰ আহোঁ আহি গ'ল। সিপিনৰ পৰা গাড়ীখন দেখা পালোঁ, দেখা পাই ইয়াতে ৰখাতে ছাৰ আহোঁ দৌৰিকৈ আহিল। অহাৰ কাৰণে মই ভাবিলোঁ কিয় বা কিবা এটা ঘটনা নিশ্চয় হৈছে। তো সেই বুলি ভাবি পেলাই মই আৰু এতিয়া আহি যে চাওঁ বেঙাৰ দোকানত মানে ছাৰহঁতক দেখা পোৱাৰ পিছত ছাৰ আহোঁ মানে তীৰৰ সংক্ৰান্তৰ মানে কিবা খবৰ পাইছিল কি জান, আমিতো গমেই পোৱা নাছিলোঁ। তো ছাৰ আহোঁ যেতিয়া চাই থাকে তেতিয়া আমি যে যাই চাওঁ, তাৰপিছত দেখা পাওঁ আমিও। দেখা পাই পেলাই আমি আৰু ভাবোঁ কি কাম কৰি আছে এইবিলাক। তো এনেকৈ পিছত দেখা পাই আমি এখন ছাৰ অহাৰ লগত আমি আৰু সাক্ষী দিব লগা হ'ল। পিছত আমি সাক্ষী দিলোঁ, কিন্তু আমাৰ এই জেগাত এনেকুৱা হোৱাটো আমি নিবিচাৰোঁ। তীৰৰ বেহা চলাই আছে, আমি আজি গম পালোঁ। তো আমিও এই কামটো আমিও পচন্দ নকৰোঁ, কাৰণ কিয় এই বস্তুটো একেবাৰে শেষ কৰি দিব লাগে। ইয়াৰ যিটো মানে শিপা গুৰি যিগিলা আছে চবগিলা উঘলি দিব লাগে। তাৰপিছত আমাৰ জেগাখিনি অলপ ভাল হ'ব লাগে, নহ'লে আমাৰ এনেকুৱা যদি চলি থাকে আমাৰ পিছৰ আহিব লগা প্ৰজন্মখিনিও মানে এনেকুৱা বেয়া হৈ যাব। তাৰ কাৰণত মানে এইটো বস্তুটো মানে বন্ধ হোৱাটো আমি বিচাৰোঁ মানে। সেইকাৰণে আমি ছাৰ অহাৰ লগত আমিও সহযোগ কৰিছোঁ যে সিটো বেঙা, সি কথা ক'ব নাজানে, হয়তো সি অকলেতো এই কামটো কৰা নাই। তো সিয়াৰ লগতো নিশ্চয় কোনোবা নহয় কোনোবা জড়িত আছে। তো সেই জড়িত থকা মানুহকেইজনক ধৰি পেলাই উচিত শাস্তি দিয়াটো আমি বিচাৰোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। শুকুৰবাৰে পেৰিছত অনুষ্ঠিত হোৱা মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল প্ৰতিযোগিতাত অৱনী লেখাৰাই ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰি দেশবাসীলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে মুনা আগৰৱালে ব্ৰঞ্জৰ পদক দখল কৰে। শুকুৰবাৰে পেৰিছত অনুষ্ঠিত হোৱা মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল প্ৰতিযোগিতাত অৱনী লেখাৰাই ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰি দেশবাসীলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে মুনা আগৰৱালে ব্ৰঞ্জৰ পদক দখল কৰে। 3 বছৰ পূৰ্বে টকিঅ' পেৰালিম্পিকত সোণৰ পদক বিজয়ী 22 বছৰীয়া অৱনীয়ে জাপানৰ ৰাজধানীত স্থাপন কৰা 249.6 নিজৰ অভিলেখ মচি পেলোৱাৰ বিপৰীতে 2022 চনত শ্বুটিং ক্ৰীড়া গ্ৰহণ কৰা মুনাই ব্ৰঞ্জৰ বাবে 228.7 ছেকেণ্ড সংগ্ৰহ কৰিছিল। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। মীনাক্ষী কাজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিজন। নমস্কাৰ।